আমাৰ আদৰ্শ ইয়াত কোনো নিৰ্বাচন কেন্দ্ৰিক নহয় এটো আমাৰ আদৰ্শ যে ক্ষমতা থাকক বা ক্ষমতা নাথাকক আমি ৰাইজৰ লগত থাকিব লাগিব বৰ্তমানৰ ৰাজনীতিত আমি দেখা পাইছো যে কিছুমান মানুহ মাত্ৰ নিজৰ ব্যক্তিগত ধন সম্পত্তি বঢ়াবলৈ আহিছে আদানী আৰু আম্বানীৰ আটাইতকৈ ডাঙৰ অসমৰ ঠিকাদাৰৰ হৈ কাম কৰিবলৈ আহিছে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া মাত্ৰ নিজৰ মন কি বাতহে কয় কিন্তু ৰাইজৰ কণ্ঠ কোন হ'ব ৰাইজৰ অভিযোগ কোনে দাঙি ধৰিব ৰাইজৰ সমস্যা কোনে দাঙি ধৰিব আজি অসমৰ ভিতৰত স্মাৰ্ট মিটাৰ এই সমস্যা কোনে দাঙি ধৰিব গুৱাহাটীৰ ভিতৰত যোৰহাটৰ ভিতৰত কৃত্ৰিম বানপানী সমস্যা কোনে দাঙি ধৰিব তো হেয়া হৈছে আমাৰ বিৰোধী দলৰ দায়িত্ব য'ত বিজেপিয়ে শাসক পক্ষই ঠিকাদাৰৰ হৈ কাম কৰি যাব আৰএছএছৰ হৈ কাম কৰি যাব কংগ্ৰেছ দল অসমৰ মানুহৰ হৈ কাম কৰি যাব চাওক যোৱাকালি আমি অৱগত হলো যে কিছুমান আমাৰ সংগঠন তেওঁলোকক বন্ড সহি কৰা গ'ল কিন্তু মই ভাবো যে এই অসমৰ ভিতৰত সকলোকে সংবিধান মৰ্মে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰা আজি অধিকাৰ আছে আৰু কিছু দল সংগঠনৰ আজি তেওঁলোকৰ নিজৰ ব্যক্তিগত তেওঁলোকৰ কিবা চিন্তা থাকিব পাৰে কিন্তু আমি যদি সকলোৰ পৰা বন্ড সহি কৰাই থাকো তেতিয়া আমি আমাৰ গণতান্ত্ৰিক কণ্ঠ ক'ত যাব আমাৰ প্ৰতিবাদী কণ্ঠ ক'ত যাব